নমস্কাৰ দৰ্শকসকল, আহিছোঁ অন্য এটা বিষয়ৰ মাজলৈ। ৰাজ্যজুৰি উচ্ছেদ অভিযান চলি আছে, অব্যাহত আছে। উচ্ছেদিতসকলৰ হাহাকাৰময় পৰিস্থিতি আমি সদায় প্ৰত্যক্ষ কৰিয়ে আছোঁ। ইয়াৰ মাজতে বিভিন্নজনে বিভিন্ন ধৰণৰ ভাবুকিও প্ৰদান কৰিছে অসমীয়া সত্তাটোক অথবা চৰকাৰখনক। যিয়েই নহওক, এনেহেন এক পৰিস্থিতিৰ মাজত জাতীয় সংগঠনবিলাক কিয় মনে মনে আছে? জাতীয় সংগঠনবিলাক কিয় ওলাই অহা নাই? কেৱল নিজৰ ফেচবুক একাউণ্ট বা টিভিৰ সন্মুখত নিজৰ কিছু বক্তব্য ৰাখিছে উচ্ছেদৰ সপক্ষত। তাৰ বাহিৰে কাৰ্যক্ষেত্ৰত যেন তেওঁলোক ওলাই আহিবলৈ কিবা ইতস্তত কৰি আছে। ইয়াৰ কাৰণ কি বাৰু, আৰু তেওঁলোক কিয় ওলাই অহাৰ প্ৰয়োজন আছে এইখিনি সময়ত, সেই বিষয়ে কথা পতাৰ আগতে সদৌ অসম ছাত্ৰ সন্থা, গৰীয়ামৰীয়া জাতীয় পৰিষদ, বীৰ লাচিত সেনা আদিৰ প্ৰতিনিধিয়ে কি বক্তব্য ৰাখিছে সেই বিষয়ে অকণমান আমি জানি লওঁ আহক। প্ৰথমে আমি উৎপল শৰ্মাৰ ভাষ্য শুনো। মাটিৰ অবৈধ দখল আৰু উচ্ছেদক লৈ সদৌ অসম ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি নিজৰ দৃষ্টিভংগী স্পষ্ট কৰি আহিছোঁ। সংৰক্ষিত বনাঞ্চল, সত্ৰৰ মাটি, আন চৰকাৰী ভূমি মানুহৰ যিমান মন যায় যেনেকৈ মন যায় যদি দখল কৰে, সেই কথা কোনো কাৰণত মানি ল'ব নোৱাৰি। আৰু সেই দখল উচ্ছেদ কৰিবলৈ গ'লে তাত আপত্তি কৰাৰ থল নাথাকে। আইনী প্ৰক্ৰিয়াৰ মাজেৰে উচ্ছেদ হ'ব লাগে। উচ্ছেদিত বৈধ ভাৰতীয় নাগৰিকসকলে চৰকাৰী নীতিৰ আধাৰত ভূমি পাব লাগে। যিখন জিলাত তেওঁলোকে ভূমি হেৰুৱাইছিল সেইখন জিলাতে ভূমি তেওঁলোকক দিব লাগে, যাতে আন জিলালৈ আহি জনগাঁথনি পৰিৱৰ্তন কৰিব নোৱাৰে, যাতে আন সমষ্টিত আহি জনপ্ৰতিনিধি নিৰ্বাচনত ভূমিকা ল'ব নোৱাৰে। সেই কথা স্পষ্টভাৱে দাবী জনাইছোঁ। বাকী কোন দল সংগঠনে কি কথা কৈছে তাত আমাৰ ক'বলগীয়া নাই। দৰ্শকসকল, উৎপল শৰ্মাৰ ভাষ্য আপোনালোকে শুনিলে। নতুনত্ব একো নাই, এইখিনি কথা তেওঁলোকে পূৰ্বৰে পৰাই কৈ আহিছে। এইবাৰ হওক আমি গৰীয়ামৰীয়া জাতীয় পৰিষদৰ প্ৰতিনিধিক কি বক্তব্য ৰাখিছে শুনি লওঁ। চৰকাৰৰ ফালৰ পৰা যি উচ্ছেদ, চৰকাৰী আৰু ফৰেষ্টলেণ্ড, বিশেষকৈ ফৰেষ্টলেণ্ডত উচ্ছেদ চলাইছে, এই উচ্ছেদৰ প্ৰতি আমি সমৰ্থন জনাইছোঁ। ফৰেষ্ট লেণ্ড আৰু ৰিজাৰ্ভ লেণ্ড আৰু খাছ চৰকাৰী মাটি সেইবিলাকৰ বেদখলমুক্ত কৰিব লাগে, সেই দাবীটো আমি আগৰ পৰা জনাইছিলোঁ আৰু সেই চৰকাৰে কৰা কাৰ্যক আমি আদৰণি জনাইছোঁ। অসমত চৰকাৰী মাটি আৰু ফৰেষ্টৰ মাটি যি জনগোষ্ঠীয়ে যি লোকেই দখল কৰি আছে সকলো বেদখলমুক্ত হোৱাটো আমি দাবী জনাইছোঁ। খিলঞ্জীয়াৰ ক্ষেত্ৰত এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰি যদি খিলঞ্জীয়া লোকে চৰকাৰী মাটি বা ফৰেষ্টৰ মাটিত বহি আছে, তেতিয়া এই বেদখল উচ্ছেদ হ'ল, তেতিয়া আমি দেখিছোঁ যে লাখ লাখ প্ৰব্ৰজিত মুছলমানেহে মাটি দখল কৰিছে। তাত খিলঞ্জীয়া, গৰীয়ামৰীয়া ডিচি বা জোলাসকলৰ সংখ্যা বহুত কম। লগতে আজি দেখা গৈছে যে এই প্ৰব্ৰজিত মুছলমানসকলৰ উচ্ছেদক লৈ বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি হৈছে, বিভিন্ন ধৰণৰ সৰলীকৰণৰ ৰাজনীতি হৈছে। তাত খিলঞ্জীয়া, গৰীয়ামৰীয়া ডিচিসকলকো একেদৰে বদনামী হৈ পৰিছে। লাখ লাখ মুছলমান ওলাই আহিব। ক'ত লাখ লাখ মুছলমান আহিব? কোনবিলাক ওলাই আহিব? চৰকাৰী মাটি বেদখল কৰিব, তাৰপিছত লাখ লাখ মুছলমান লৈ আহ্বান জনাব। এটা সাম্প্ৰদায়িক ৰাজনীতি অসমত এক পৰিৱেশ বিনষ্ট কৰাৰ পৰিৱেশ সৃষ্টি কৰিছে। সাম্প্ৰদায়িক এটা ৰাজনীতিৰ সাম্প্ৰদায়িক পৰিৱেশ এটা সৃষ্টি কৰাৰ ষড়যন্ত্ৰ কৰিছে। এই ৰাজনীতি বন্ধ হ'ব লাগে, এই ষড়যন্ত্ৰ বন্ধ হ'ব লাগে। গতিকে আমি দাবী জনাইছোঁ, আমি সদায় খিলঞ্জীয়াৰ পক্ষত আছোঁ। আমি গৰীয়ামৰীয়া ডিচিসকলে সদায় খিলঞ্জীয়াৰ পক্ষত আছোঁ আৰু পক্ষত থাকিম। প্ৰতিটো জাতি জনগোষ্ঠীয়ে একেলগে আমি জীয়াইছোঁ, জীয়াই থাকিম। আমি সকলোৱে একেলগে আছিলোঁ, একেলগে থাকিম। গতিকে এই ৰাজনীতি যিটো একেলগে সকলো লাখ লাখ মুছলমান ওলাই আহিব, এই কথাবিলাক কৈ গৰীয়ামৰীয়া ডিচিসকলক যাতে উচতাই দিয়া নহয়, মুছলমানৰ নামত সাম্প্ৰদায়িকৰণ কৰা নহয়, মুছলমানৰ আৱেগ ঢালি যাতে এইসকল লোকক, আমাৰ লোকসকলে যাতে তেওঁলোকৰ ষড়যন্ত্ৰৰ ভলিত বৰি নিদিয়ে, সেইকাৰণে আমি চৰকাৰ সেইসকল মানুহৰ পৰা আঁতৰি থাকিবৰ বাবে আমাৰ লোকসকলক আহ্বান জনাই। দৰ্শকসকল, গৰীয়ামৰীয়া জাতীয় পৰিষদৰ প্ৰতিনিধিগৰাকীৰ কথাই নিশ্চয় আপোনালোকক সুখী কৰিছে। এইবাৰ আহক বীৰ লাচিত সেনাৰ শৃংখল চলিয়ে কি কৈছে আমি শুনি লওঁ। 500 ঘৰ মানুহে 5000 বিঘা যদি জংঘল দখল কৰি দিয়ে, তাত আমাৰ আপত্তি আছে। এনে গোৱালপাৰাত উচ্ছেদ হৈ আছে বনাঞ্চল বিলাকত। এতিয়া যেতিয়া উচ্ছেদ হৈছে, উচ্ছেদতে অসম পুলিচক মাৰিছে তাত বাংলাদেশী মূলৰ মানুহে। অসম পুলিচৰ গাত হাত দিয়াৰ পিছত বাংলাদেশীয়ে এখন যুদ্ধ ঘোষণা কৰি দিলে আৰু সেই যুদ্ধৰ এটা উত্তৰ দিয়াৰ সময়। আৰু তেওঁলোকে যিহেতু প্ৰথম যুদ্ধ কিন্তু ঘোষণা কৰিছে বাংলাদেশে, অসম পুলিচৰ গাত হাত দি, অসম পুলিচৰ মূৰ ফালি দি যুদ্ধ ঘোষণা কৰিছে। আৰু এই যুদ্ধ আমি গ্ৰহণ কৰিছোঁ আৰু অসমৰ
সমূহ খিলঞ্জীয়া মানুহক একত্ৰিত হ'বলৈ আহ্বান জনাইছো। কেৱল ফেচবুকত সীমাবদ্ধ নহয়, ৰাজপথত ওলাব লাগিব আৰু ৰাজপথত প্ৰয়োজনত হাতত হেংদাং লৈ ওলাব লাগিব। আৰু এটা শিৱসাগৰৰ চিন্তামণিগড়ত বাংলাদেশীক সোমাইছে। আজি চিন্তামণিগড় ওচৰৰ পাজৰে মানুহে মোলৈ ফোন কৰিছে। এতিয়া চিন্তামণিগড় মোৰ ঘৰৰ পৰা কেই কিলোমিটাৰ, 15-20 কিলোমিটাৰ দূৰ, 15 কিলোমিটাৰো নহয়। এতিয়া চিন্তামণিগড়ত উচ্ছেদ কৰিবলৈ আমিতো পুলিচলৈ ৰখি নাথাকিম, আমি এই 2 এদিনতে উচ্ছেদ কৰিম চিন্তামণিগড়, যিকোনো পৰ্যায়ত গৈ উচ্ছেদ কৰিম। আৰু যিখিনি পুলিচৰ গাত কোব পৰিলে, বাংলাদেশীৰ হাতৰ যিখিনি কোব পৰিলে, প্ৰতি কোবৰ বিচাৰ হ'ব, প্ৰতি কোবৰ বিচাৰ হ'ব। আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব। আৰু অসমৰ খিলঞ্জীয়া মানুহ শেষ যুদ্ধলৈ সাজু থাকক। যুদ্ধ কৰিব লাগিব, নহ'লে জাতি নেবাচ। সকলো শেষ যুদ্ধলৈ সাজু থাকক। আৰু এটা কথা আমি একদম স্পষ্টকে কৈ দিছো, যে ৰাজনীতিৰ ঊৰ্ধ্বত কথা বতৰা হ'ব লাগিব। বিজেপি, কংগ্ৰেছ সকলোৱে ৰাজনীতি বাদ দি প্ৰথম জাতি ৰক্ষা কৰক, জাতি ৰক্ষা সংগ্ৰামখনত অৱতীৰ্ণ হওক, তাৰ পিছত এইখন সংগ্ৰাম হ'ব। শৃংখল চলিহাৰ ভাষ্য আপোনালোকে শুনিলে। তেওঁ স্বভাৱতে অকণমান উগ্ৰ। যিয়েই নহওক, মই কৈছিলোঁ যে জাতীয় সংগঠনবিলাকে টিভিত বা নিজৰ ফেচবুক একাউণ্টত বক্তব্য ৰাখি থকাতকৈ কিয় কাৰ্যক্ষেত্ৰত ওলাই অহা নাই। আমাৰ মাজৰে বহুতেই হয়তো অনুমান কৰিব পৰা নাই যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিবিলাক কাম কৰি আছে শেহতীয়াভাৱে, সেইবিলাকৰ সিংহভাগেই অসম চুক্তিৰ আধাৰত বিপ্লৱ শৰ্মাই যি প্ৰতিবেদন প্ৰস্তুত কৰি দিছিলে, সেই প্ৰতিবেদনৰ আধাৰত কৰি আছে। কিন্তু এইবিলাক কথা ৰাজহুৱাভাৱে ব্যাপক ৰূপত প্ৰচাৰ নোহোৱা বাবে বা উচ্ছেদিতসকলে নজনা বাবে ক্ৰেডিটটোও গৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ। আৰু কিবা আক্ৰমণৰ বলি হ'ব লগা হৈছে যদিও বা গালি গালাজ কটু বচনৰ বলি হ'ব লগা হৈছে যদিও মুখ্যমন্ত্ৰীগৰাকীয়ে গাত পাতি ল'বলগীয়া হৈছে। ইয়াৰ ফলত আন এটা সমস্যাৰো সৃষ্টি হৈছে। যদিহে জাতীয় সংগঠনবিলাকে উচ্ছেদিতসকলৰ ওচৰলৈ গৈ বা উচ্ছেদ হ'বলগীয়া ঠাইবিলাকলৈ গৈ ভালদৰে বুজালেহেঁতেন যে বনাঞ্চলত বা এনেধৰণৰ চৰকাৰী ভূমিত বাস কৰাটো উচিত নহয়, এয়া বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন মৰ্মে কাম চলি আছে, গতিকে আপোনালোকে মানি লওক। যিসকল ভাৰতীয় নাগৰিক, যিসকল ভূমিহীন, তেওঁলোকৰ কাৰণে আইনসন্মত ব্যৱস্থা লোৱাৰ ব্যৱস্থা আমি কৰি দিম, গতিকে চিন্তা কৰিব নালাগে, আপোনালোক আঁতৰি যাওক। আমি জানো যে হিমন্ত বিশ্ব শৰ্মা এটা ৰাজনৈতিক দলৰ নেতা, গতিকে ৰাজনৈতিক নেতা এগৰাকীয়ে কোৱা কথা আৰু জাতীয় সংগঠনৰ নেতাবিলাকে কোৱা কথাৰ মাজত নিশ্চয় পাৰ্থক্য থাকিব। হিমন্ত বিশ্ব শৰ্মাৰ কথাক ৰাজনৈতিকভাৱে ল'বলৈ বাধ্য মানুহবিলাক, কিন্তু জাতীয় সংগঠনবিলাকে যেতিয়া আগভাগ ল'ব তেতিয়া নিশ্চয় কথাটো অন্য ধৰণৰ হ'বগৈ। জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে ইমান ডাঙৰ এটা আন্দোলন হৈছিলে, আজি 40 বছৰে সেই আন্দোলন সফল হোৱা নাছিলে, আজি কিবা কাম হ'ব ধৰিছে। গতিকে সেই একেই আগ্ৰহেৰে আজিও জাতীয় সংগঠনবিলাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সহযোগ কৰিব লাগে। আৰু সহযোগ কৰাৰ ফলত উচ্ছেদিতসকলেও বা যিসকলে বেদখল কৰি আছে তেওঁলোকেও নিশ্চয় বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰিব পাৰিলেহেঁতেন। গতিকে আপোনালোকৰ মতামত আপোনালোকে আগবঢ়াব। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।